নমস্কাৰ স্বাগতম জনাইছোঁ অন্য এটা নতুন ভিডিঅ'লৈ বন্ধু বান্ধৱীসকল আজিৰ এই ভিডিঅ'ৰ জৰিয়তে আপোনালোকক মই দেখাবলৈ গৈ আছোঁ আপোনালোকে মাটিৰ জমাবন্দী বা মাটিৰ ৰেকৰ্ড আপোনালোকে কেনেকৈ চেক কৰিব পাৰিব আপোনাৰ লগত যদি ডাক নাম্বাৰ পট্টা নাম্বাৰ যদিও নাই তথাপিও আপোনালোকে অতি সহজে মোবাইলৰ জৰিয়তে চেক কৰিব পাৰিব কেনেকৈ চেক কৰিব আপোনালোকক সম্পূৰ্ণ ডিটেইলছ এইটো ভিডিঅ'ৰ জৰিয়তে আপোনালোকক দেখাবলৈ গৈ আছোঁ গতিকে আপোনালোকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু মোৰ চেনেলত যদি আপোনালোক নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব কাৰণ মই এনেধৰণৰ প্ৰয়োজনীয় ভিডিঅ' আপোনালোকৰ বাবে আনি থাকোঁ তেন্তে পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ আপোনালোকে লেণ্ড ডিটেইলছ চাবলৈ এইটো পৰ্টেলত আহিব লাগিব এইটো পৰ্টেলৰ লিংক মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিম তাতে আপোনালোকে ক্লিক কৰি ডাইৰেক্ট আহিব পাৰিব বা আপোনালোকে যিকোনো এটা ব্ৰাউজাৰ খুলি মোবাইলৰ চিম্পলি এনেকৈ চাৰ্চ কৰিব ধৰিত্ৰী বুলি DHARITRI এনেকৈ ধৰিত্ৰী বুলি চিম্পলি চাৰ্চ কৰিব চাৰ্চ কৰাৰ পাছতে আপোনালোকে তললৈ অলপ স্ক্ৰল ডাউন কৰিব স্ক্ৰল ডাউন কৰি ইয়াতে দেখা পাইছে ধৰিত্ৰী ছাৰ্ভিচেছ ফৰ চিটিজেন এইটো অপশ্যনত ক্লিক কৰিব ইয়াতে ক্লিক কৰিলে আপোনালোকে এইটো ইণ্টাৰফেচ দেখা পাই যাব ইয়াতে আপোনালোকে দেখা পাইছে প্ৰথমতে আহিছে ডিষ্ট্ৰিক্ট চাৰ্কুল গাঁও আৰু এনেকৈ অসমীয়া বৰ্ণমালাটো আহি যাব ইয়াতে আপোনালোকে কি কৰিব প্ৰথমতে আপোনাৰ যি ডিষ্ট্ৰিক্ট হয় সেইটো সিলেক্ট কৰিব অসমৰ যিমান ডিষ্ট্ৰিক্ট আছে গোটেইবোৰ ইয়াতে শ্ব' হৈ যাব তাৰ পাছতে ইয়াতে আপোনালোকে দেখা পাইছে চাৰ্কুল আপোনাৰ যি চাৰ্কুল হয় সেইটো সিলেক্ট কৰিব তাৰ পাছতে ইয়াতে দেখা পাইছে গাঁও আপোনাৰ এই চাৰ্কুলত যিমানবোৰ গাঁও আছে ৰেজিষ্টাৰ সেই গোটেইবোৰ ইয়াতে শ্ব' হৈ যাব আৰু আপোনাৰ গাঁওখন আপুনি ইয়াতে বিচাৰিব লাগিব চাওক এটা বিচাৰৰ ইজি প্ৰচেছ আছে ইয়াতে আপোনালোকে দেখা পাইছে অসমীয়া বৰ্ণমালাটো ইয়াতে আপোনালোকে কি কৰিব আপোনাৰ গাঁওখনৰ প্ৰথম লেটাৰটো কি আছে সেইটো আপোনালোকে ইয়াতে চিম্পলি ক্লিক কৰি দিব প্ৰথম আখৰটোৰ ৰিলেটেড যিমান গাঁও আছে গোটেইবোৰ ইয়াতে শ্ব' হৈ যাব তাৰ পাছতে আপুনি গাঁওখনৰ নাম চিলেক্ট কৰিব চিলেক্ট কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে জিলা চাৰ্কুল গাঁও গোটেইবোৰ শ্ব' হৈ গৈছে ইয়াতে আপোনালোকে প্ৰথমতে দেখা পাইছে চাৰ্চ বাই ডাক নাম্বাৰ যদি আপোনালোকৰ ডাক নাম্বাৰ আছে তেন্তে আপুনি ডাক নাম্বাৰ জৰিয়তেও লেণ্ড ডিটেইলছটো বা ৰেকৰ্ডটো আপোনালোকে চাব পাৰিব চাৰ্চ বাই পট্টা নাম্বাৰ যদি আপোনাৰ লগত পট্টা নাম্বাৰো আছে তেতিয়া আপোনালোকে পট্টা নাম্বাৰ সহায়তো চাব পাৰিব আপোনাৰ ডাক নাম্বাৰ আৰু পট্টা নাম্বাৰ আপোনাৰ মাটিৰ খাজনা ৰচিদত থাকিব আৰু আপোনাৰ লগত যদি এই দুটা নাম্বাৰ নাই ডাক নাম্বাৰ পট্টা নাম্বাৰ এই দুটাই নাই যদি তেন্তে আপোনালোকে চিম্পলি আপোনাৰ নামৰ সহায়ত যদি আপুনি নামটো জানে আপোনাৰ যদি মাটি নহয় বেলেগৰ মাটি যদি আপুনি ডিটেইলছ চাব বিচাৰে আপুনি যদি নামটো জানে এই চাৰ্চ বাই পট্টাদাৰ নেম এই অপশ্যনত ক্লিক কৰিব ইয়াত ক্লিক কৰাৰ পাছতে ইয়াতে এটা কেপচা কোড আপোনালোকে দেখা পাই যাব কেপিটেল হ'লে কেপিটেল স্মল হ'লে স্মল আৰু নাম্বাৰ যদি থাকে নাম্বাৰটো আপোনালোকে এণ্টাৰ কৰিব চিম্পলি এণ্টাৰ কৰাৰ পাছতে আপোনালোকে ইয়াতে দেখা পাইছে এণ্টাৰ পট্টাদাৰ নেম ইয়াতে আপুনি কি কৰিব মোবাইলৰ যোনটো কীবৰ্ড হয় সেইটোৰ সহায়ত আপোনালোকে ইয়াতে বিচাৰিব নালাগে আপোনালোকে কি কৰিব ইয়াতে অসমীয়া বৰ্ণমালাটো দিয়া আছে এইটোৰ সহায়ত আপুনি নামটো চাৰ্চ কৰিব লাগিব চাওক মই ইয়াতে আপোনালোক দেখাইছোঁ ইয়াতে মই বিচৰা মানুহজনৰ ডিটেইলছ ওলাই গৈছে এইটোত ক্লিক কৰিম ক্লিক কৰাৰ পাছতে চাৰ্চ অপশ্যনত ক্লিক কৰিম চাৰ্চ অপশ্যনত ক্লিক কৰাৰ লগে লগে ইয়াতে দেখা পাইছে আপোনালোকে পট্টা নং 4 খেৰাজ ম্যাদী বৰদলনি মৌজা এনেকৈ ডিটেইলছটো শ্ব' হৈ যাব আৰু এইটো অপশ্যনত আপুনি ক্লিক কৰি ইয়াতে দেখা পাইছে আপুনি মই ইয়াতে আপোনালোকক হাইলাইট কৰি দেখাই গৈ আছোঁ এইটো অপশ্যনত ক্লিক কৰিলে আপোনালোকে দেখা পাই যাব এটা দেখা পাইছে আপোনালোকে এইটো অপশ্যনত ক্লিক কৰাৰ লগে লগে আপুনি এই চি জমাবন্দী অপশ্যনত ক্লিক কৰিব এটা আপোনাক ক্লিক কৰি দেখাইছোঁ ইয়াত চি জমাবন্দীত ক্লিক কৰাৰ লগে লগে এনেকৈ আপোনাৰ জমাবন্দীখন অপেন হৈ যাব আপুনি ইয়াতে আপোনাৰ ডিটেইলছ মাটি কিমান আছে কাৰ কাৰ নামত আছে ইয়াতে কেতিয়া আপুনি মাটিৰ ৰেভিনিউ দিছিলে সেই গোটেইবোৰ আপোনালোকে দেখা পাই যাব আৰু ইয়াতে মাটিকালি কিমান পৰিমাণ আছে ডাক নাম্বাৰ কিমান পট্টা নাম্বাৰ কিমান সকলোবোৰ আপোনালোকে চাব পাৰিব ঠিক আছে আৰু আপুনি যদি লেপটপত চাই আছে তেন্তে আপোনালোকে Ctrl+P কৰি এইটো যোনটো ফাইলটো আপোনালোকে ছেভ কৰিব পাৰিব চাওক ইয়াতে লোডিং প্ৰিভিউ দেখাই আছে এনেকৈ আপোনালোকে ছেভ কৰিব পাৰিব গতিকে বন্ধু বান্ধৱীসকল আপোনালোকে এনেকৈ অতি সহজে মাটিৰ জমাবন্দী বা আপোনাৰ মাটিৰ ৰেকৰ্ড অনলাইনত চেক কৰিব পাৰিব আৰু যদি আপুনি বেলেগৰ পৰা মাটি কিনিব গৈ আছে তেতিয়া যদি আপুনি তেখেতৰ মাটিটো
ডিটেইলছ আপুনি চেক কৰিব বিচাৰিলে এনেকৈ অতি সহজে অনলাইনত চেক কৰিব পাৰিব। আজিৰ ভিডিঅ'টো যদি আপোনালোকৰ ভাল লাগিলে বা ইনফৰ্মেটিভ পালে এটা লাইক কৰিব আৰু কমেণ্ট কৰি জনাবলৈ নাপাহৰিব আপোনালোকৰ ভিডিঅ' ৰিলেটেড কিবা যদি কোৱাৰি আছে, কাৰণ আপোনালোকৰ লাইক আৰু কমেণ্টে মোক ভিডিঅ' বনাবলৈ বহুত সহায় জনায়। আৰু চেনেলটোত যদি আপোনালোকে নতুন তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। তেন্তে আজিৰ ভিডিঅ'টো আমি ইমানতে সামৰণি মাৰিছোঁ। আমি অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'ৰ সৈতে লগ পাম। তেতিয়ালৈকে ধন্যবাদ। জয় আই অসম, বন্দে মাতৰম।